স্টুডেন্টস আজি আমাৰ এইটো বাস্তৱ সংখ্যা দশম মানৰ বাস্তৱ সংখ্যা চেপ্টাৰটো তৃতীয়টো ভিডিঅ' আৰু আজি আমি তৃতীয়টো ভিডিঅ'ত চেপ্টাৰ 1.4 মই 1.3 টো ইয়াৰ পিছৰ ভিডিঅ'টোত আলোচনা কৰিম তাৰ আগতে 1.4 টো আলোচনা কৰিব বিচাৰিছো 1.4 চেপ্টাৰটো আলোচনা কৰিব লাগিব আৰু তাত আছে আমাৰ পৰিমেয় সংখ্যা আৰু ইয়াৰ দশমিক বিস্তাৰ এই সম্পৰ্কত আমি আলোচনা কৰিম এটা তোমালোকে চোৱা পৰিমেয় সংখ্যা কাক বোলে এই কথা আমি নৱম মানত শিকি আহিছো পৰিমেয় সংখ্যাবিলাক কেনেকুৱা সংখ্যা আছিল ইয়াৰ সংখ্যাটো কেনেকুৱা আছিল তাৰ কাৰণে জানিব লাগিব আমি আসলতে প্ৰথমতে অখণ্ড সংখ্যাবিলাক আমাৰ অখণ্ড সংখ্যাবিলাক কেনেকুৱা আছিল যে অখণ্ড সংখ্যাবিলাক আছিল আমাৰ 1 0 plus minus 1 plus minus 2 plus minus 3 dot into plus minus infinity অৰ্থাৎ 1 2 3 0 এইফালে -1 -2 -3 এই গোটেইবিলাক সংখ্যা এইবিলাক সংখ্যাবিলাকে কি অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা যেতিয়া আমি সংখ্যাটো দিছিলো নৱম মানত তেতিয়া আমি পৰিমেয় সংখ্যাৰ সংজ্ঞাটোত আমি কৈছিলো যে পৰিমেয় সংখ্যাবিলাক কেনেকুৱা সংখ্যা পৰিমেয় সংখ্যাবিলাক হৈছে p/q আকৃতিৰ সংখ্যা পৰিমেয় সংখ্যাবিলাক কিছুমান p/q আকৃতিৰ সংখ্যা p/q আকৃতিৰ সংখ্যা ইতিমধ্যে আমি কৈছো এটো আকৃতিৰ সংখ্যা যত p আৰু q টো কি সংখ্যা পাঁচ p আৰু q টো অখণ্ড সংখ্যা তো পৰিমেয় সংখ্যাবিলাক প্ৰথম কথাটো হৈছে কি এটা p/q আকৃতিৰ সংখ্যা অৰ্থাৎ ভগ্নাংশ আকাৰৰ সংখ্যা সকলোবিলাক ভগ্নাংশ নহয় কিন্তু যত p q কি হ'ব লাগিব এটা অখণ্ড সংখ্যা আৰু কি হ'ব না লাগিব q শূন্য হ'ব না লাগিব সো পৰিমেয় সংখ্যাৰ সংখ্যাটো আমাৰ এইদৰে আমি পাইছিলো যে p/q আকৃতিৰ সংখ্যা যত p/q কি সংখ্যা অখণ্ড সংখ্যা আৰু q টো শূন্য নহয় এতিয়া আমি যদি তেনেকুৱা সংখ্যাবিলাকৰ বিষয়ে অকনমান চাওঁ তেতিয়াহলে কেনে ধৰণৰ সংখ্যাবিলাক হ'ব ধৰা एग्जांपल আমি দিব পাৰিম ধৰা 1/8 কারণ p/q আকৃতিত আছে একটো এটা অখণ্ড সংখ্যা আঠটো এটা অখণ্ড সংখ্যা গতিকে 1/8 টো এটা পৰিমেয় সংখ্যা হ'ব তোমাৰ ধৰা 2/3 -2/3 তেনেকুৱা সংখ্যা তোমাৰ ধৰা 1/-9 এইটো হ'ব হা তাৰপিছত আমি আকৌ পাইছিলো শূন্যটো পৰিমেয় সংখ্যা নৱম মানত পৰিছে শূন্য কাৰণ শূন্যক আমি কেনেকৈ লিখিব পাৰো 0 ডিভাইডেড বাই 1 লিখিব পাৰো বা 2 লিখিব পাৰো কোনো প্ৰবলেম নাই গতিকে শূন্যটো এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব আৰু সকলোবিলাক অখণ্ড সংখ্যাই তোমাৰ পৰিমেয় সংখ্যা হ'ব কাৰণ তোমাৰ 1 মানে আমি কি লিখিব পাৰো 1 ডিভাইডেড বাই 1 এক্স্যাক্টলি সো 2 মানে আমি কি লিখিব পাৰো 2 ডিভাইডেড বাই 1 বা -3 মানে আমি কি লিখিব পাৰো -3 ডিভাইডেড বাই 1 গতিকে আলটিমেটলি গোটেইবিলাক অখণ্ড সংখ্যাবিলাকে কি হ'ব একোটা পৰিমেয় সংখ্যা হ'ব সো পৰিমেয় সংখ্যাবিলাক আমি পালো এতিয়া এটা কথা চোৱা কিন্তু যে ভগ্নাংশ আকাৰৰ সংখ্যা এইটো যত p/q কি সংখ্যা অখণ্ড সংখ্যা কিন্তু সকলোবিলাক ভগ্নাংশই কিন্তু তোমাৰ পৰিমেয় সংখ্যা নহয় এইটো কথা মনত ৰাখিবা পৰিমেয় সংখ্যাবিলাক কক আমি ভগ্নাংশ আকাৰত লিখিব পাৰো অৰ্থাৎ সকলোবিলাক পৰিমেয় সংখ্যা ভগ্নাংশ হয় কিন্তু সকলোবিলাক ভগ্নাংশই পৰিমেয় সংখ্যা নহয় এই বিষয়ে অকমান মই পিছত কম কিয় নহয় তোমালোকে ভাবি থোৱা যে মই প্ৰশ্নটো উঠিছো যে সকলোবিলাক পৰিমেয় সংখ্যা ভগ্নাংশ হয় কিন্তু সকলোবিলাক ভগ্নাংশই কি নহয় পৰিমেয় সংখ্যা নহবও পাৰে আচ্ছা তো ভাবিবা তোমালোকে মই কম বাৰু তেনেকৈ উদাহৰণ এটা দুটা দিম এতিয়া আমি এটা বেলেগ ধৰণৰ কথা এটা চাওঁ আমি ইয়াতে 1/8 এই 1/8 টোক আমি যদি হেৰিত লিখো দশমিক বিস্তাৰত লিখো তেতিয়া কেনেকুৱা হ'ব আমি হেইটো চাওঁ 1/8 হলে আমি অৰ্থাৎ 8 ৰে কা হৰণ কৰিম আমি এককৰণ কৰিম নেযাব নহয় প্ৰথম সো 8 টো যেটো ডাঙৰ সো দশমিক এটা দিলো দিলে ই 10 হৈ গল সো 8 * 8 সো 2 বাকি ৰল দশমিক দিয়া আছে গতিকে কি আহিলে শূন্য নামি আহিলে আচ্ছা সো 20 হল সো 20 হলে তেতিয়া কিমান হ'ব 8 * 2 = 16 সো 4 বাকি ৰল 4 আকৌ না যায় সো দশমিক যেটো দিয়া আছে আমি এটা শূন্য নামা আনিব পাৰিম ঠিক আছে সো 8 * 5 = 40 সো ৰিমাইণ্ডাৰ শূন্য হৈ গল অৰ্থাৎ 1/8 মানে আমি কি পালো 0.125
ঠিক আছে তেতিয়াহলে তোমালোকে চোৱা 2/3 মানে কি 2/3 মানে কি 2/3 মানে কিমান হ'ব চোৱাচোন 2/3 3 ৰে আমি কি হৰণ কৰিম 2 হৰণ কৰিম সো প্ৰথমতে নেযাব 2 গতিকে 3 6 18 আকৌ 2 বাকি ৰব 20 হ'ব 3 6 18 আকৌ 2 ৰব হয় সো আলটিমেটলি কি হ'ব 0.666 এটা পৌনঃপুনিক দশমিক বিস্তাৰ পাম সো আমি দেখিলো যে এই যে পৰিমেয় সংখ্যাবিলাক আমি পালো এই পৰিমেয় সংখ্যাবিলাকৰ দশমিক যেতিয়া আমি বিস্তাৰ কৰো তেতিয়া কিছুমান দশমিক বিস্তাৰ কেতিয়াবা শেষ হৈ গৈছে অৰ্থাৎ পৰিসমাপ্ত হৈছে কেতিয়াবা পৰিসমাপ্ত হোৱা নাই ই কি হৈ থাকে ৰিপিটেড ই ৰেকাৰিং ৰিপিট কৰে ৰেকাৰিং যেনেকৈ ৰেকাৰিং বুলি কওঁ আমি পৌনঃপুনিক দশমিক বিস্তৃতি বুলি কওঁ এটো পৌনঃপুনিক হৈছে সকলোবিলাকৰ এনেকুৱা হ'ব কিন্তু ইয়াৰ ভিতৰত আমি চিনাক্ত কৰিব লাগিব আমিনো কেনেকৈ গম পাম কোনটোৰ দশমিক কোনটো ভগ্নাংকৰ দশমিক বিস্তৃতি শেষ হ'ব আৰু কোনবিলাক ভগ্নাংকৰ দশমিক বিস্তৃতি শেষ নহয় ই ৰেকাৰিং হ'ব পৌনঃপুনিক হ'ব এতিয়া সেই কথা জানিবৰ কাৰণে অকণমান আমি জানিব লাগিব এটা থিওৰেম এটা আছে থিওৰেমটোৰ বিষয়ে আমি জানিব লাগিব সো এটা থিওৰেম আছে থিওৰেমটো এনেকুৱা যে x এটা যিকোনো এটা পৰিমেয় সংখ্যা x এটা পৰিমেয় সংখ্যা x পৰিমেয় যেহেতু সংখ্যা গতিকে ইয়াক আমি কি কৰিব পাৰো p/q আকৃতিত লিখিব পাৰিম ভগ্নাংশ আকাৰত আমি p/q আকৃতিত আমি লিখিব পাৰিম যত pq টো কি সংখ্যা pq টো সংখ্যা হৈছে pq belongs to z অখণ্ড সংখ্যা আৰু q টো কি নহয় শূন্য নহয় অৰ্থাৎ p/q আকাৰত লিখিব পাৰি আৰু মই এটা কথা কৈছো pq ব্ৰেকেটৰ ভিতৰত মই pq = 1 লিখিছো অৰ্থাৎ p আৰু q টো সহমৌলিক এটা তোমালোকে অকমান সহমৌলিক কথাটোৰ ধাৰণাটো অকমান বুজিব লাগিব এটা মৌলিকটো তোমালোকে জানা যে মৌলিক সংখ্যা কাক কয় হেতু তোমালোকে জানা যে যাৰ একমাত্ৰ যিবিলাক সংখ্যাৰ মানে একতকৈ ডাঙৰ সংখ্যা যিবিলাক সংখ্যাৰ তোমাৰ একমাত্ৰ উৎপাদক এক আৰু সংখ্যাটো নিজে সেইবিলাক সংখ্যাবিলাকে কি হৈছে মৌলিক সংখ্যা একটো মৌলিক নহয় যৌগিক নহয় আচ্ছা যেনেকৈ তোমাৰ 2 3 5 7 9 11 13 17 19 এইবিলাক সংখ্যাবিলাক কি সংখ্যা মৌলিক সংখ্যা 4 টো কিন্তু যৌগিক সংখ্যা এতিয়া তুমি 2 আৰু 3 আৰু 3 আৰু যদি 4 লোৱা তেতিয়া হলে দেখিবা 3 আৰু 4 একমাত্ৰ উৎপাদক কমন সাধাৰণ উৎপাদক 1 4 টো কিন্তু যৌগিক সংখ্যা 3 টো মৌলিক সংখ্যা দুইটাৰে কিন্তু একমাত্ৰ সাধাৰণ উৎপাদক 1 ঠিক তেনেদৰে 5 আৰু যদি 12 লোৱা এটা পেয়াৰ লোৱা এই 5 আৰু 12 ৰ তোমাৰ একমাত্ৰ সাধাৰণ উৎপাদক কি 1 এনেকুৱা সংখ্যাবিলাকক 3 আৰু 4 টোক আমি কি বুলি কম সহমৌলিক 5 আৰু 12 টোক কি বুলি কম সহমৌলিক অৰ্থাৎ ইহঁতৰ একমাত্ৰ উৎপাদক কি 1 ইহঁতৰ একৰ বাহিৰে বেলেগ উৎপাদক নাই ইয়াতো ঠিক তেনেদৰে আমি pq টো কৈছো সহমৌলিক কৈছো অৰ্থাৎ ইহঁতৰ একমাত্ৰ উৎপাদক কি 1 অৰ্থাৎ তাৰমানে কথাটো এইটোৱে যে pq টো সহমৌলিক কোৱাৰ ধাৰণাটো এইটো যে ই লঘিষ্ঠ ৰূপত আছে তোমালোকে ভগ্নাংশ এটা তোমাৰ ধৰা 16 ভাগৰ 2 ই লঘিষ্ঠ ৰূপত নাই কিন্তু তুমি যদি 1/8 বুলি কোৱা কাটি 2 ৰে কাটি 1/8 তেতিয়ালে 1 আৰু 8 ৰ কিন্তু আৰু সাধাৰণ উৎপাদক মাত্ৰ 1 হ'ব অৰ্থাৎ সহমৌলিক হৈ গ'ল যেনেকৈ তোমাৰ ধৰা 6 divided by 4 ইয়াত তোমাৰ সহমৌলিক হৈ থকা নাই কিন্তু তুমি যদি ইয়াক 3/2 লিখা তেতিয়াহলে এইটো 3 আৰু এইটো ভগ্নাংশটো এইটো যেটো আকাৰ পৰিমাণৰ আকাৰ এইটো সহমৌলিক আকাৰত আছে 3 আৰু 2 টো সহমৌলিক সো এইটো কথাটো হেতি কৈছে যে pq কি সহমৌলিক এতিয়া ইয়াত এনেকুৱা সংখ্যাবিলাকৰ পৰিমাণ সংখ্যাবিলাকৰ ভিতৰত কি আমি কোনবিলাক সংখ্যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত পাম তাৰ থিওৰেমটো এনেকুৱা যে x ৰ দশমিক x সংখ্যাটো এই সংখ্যাটোৰ দশমিক বিস্তৃতিটো দেই দশমিক বিস্তৃতিটো
দশমিক বিস্তৃতিটো পৰিসমাপ্ত হ'ব xৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত হ'ব যদিহে qৰ মৌলিক উৎপাদীকৰণৰ আকাৰটো কি হয় 2 to the power 5 into 5 to the power n আকাৰৰ হয় যত m আৰু n অবিয়োগাত্মক সংখ্যা অবিয়োগাত্মক সংখ্যা মানে কি বুজিবা অবিয়োগাত্মক সংখ্যা মানে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে সো আমি এইটো কি সংখ্যা অবিয়োগাত্মক সংখ্যা belongs to z হয় কিন্তু তোমাৰ z আচ্ছা অবিয়োগাত্মক সংখ্যা বুলি লিখো অবিয়োগাত্মক সংখ্যা অবিয়োগাত্মক সংখ্যা অর্থাৎ আমি অবিয়োগাত্মক সংখ্যা মানে আমি কি বুজিছো যে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 3 4 5 6 7 ডট 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 এইবিলাক অবিয়োগাত্মক অখণ্ড সংখ্যা অবিয়োগাত্মক অখণ্ড সংখ্যা দেই অখণ্ড সংখ্যা অবিয়োগাত্মক অখণ্ড সংখ্যা এতিয়া আমি এই কথাটো অকমান তোমালোকে টান লাগি আছে চাগে মৌলিক উৎপাদীকৰণৰ আকাৰ 2 to the power 5 into 2 to the power m into 5 to the power n চোৱা ইয়াত কি কৈছে যে xৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত হ'ব যদিহে qৰ মৌলিক উৎপাদীকৰণৰ আকাৰটো 2 to the power 5 into 2 to the power m into 5 to the power n আকাৰৰ হয় যত mn টো অবিয়োগাত্মক অখণ্ড সংখ্যা হয় এই থিওৰেমটো এইটো কৈছে এতিয়া ইয়াক হয়তো তোমালোকে ধৰিব পৰা নাই বুজিব পৰা নাই এতিয়া সহজকৈ আমি বুজিব চাওঁ xৰ দশমিক বিস্তৃতি অৰ্থাৎ x এটা পৰিমেয় সংখ্যা হা পৰিমেয় সংখ্যা আমি লৈছো পৰিমেয় সংখ্যা সো পৰিমেয় সংখ্যা হলে আমি এটা উদাহৰণ লম ধৰা আমি কৈছিলো অলপ আগতে লৈছিলো 1/8 এটো আমাৰ অকনমান আগতে কৰি লৈছিলো মনত আছে এটো 1/8 এতিয়া তোমালোকে চোৱা 1/8 টো এটা পৰিমেয় সংখ্যা ঠিক আছে ই কি আছে p by q আকৃতিত আছে হয় এটা q টো কেনেকুৱা আছে q টো কেনেকুৱা আমি চাব লাগিব q টো কেনেকুৱা ইয়াতে 1/8 মানে আমি কি লিখিব পাৰো 1/2 কিউব লিখিব পাৰি যদি আঠক মৌলিক উৎপাদীকৰণৰ ভাগত 2 3টা পূৰণফল হ'ব 2 কিউব অৰ্থাৎ আমি ইয়াক এনেকৈ লিখিব পাৰো 1/2 কিউব into 5 to the power 0 এদৰো লিখিব পাৰো আপত্তি নাই কাৰণ 5 to the power 0 মানে 1 অৰ্থাৎ ই কেনেকুৱা আকাৰত হ'ল চোৱা 2 to the power m into 5 to the power n আকাৰত হ'ল যত mn অবিয়োগাত্মক সংখ্যা শূন্যতকৈ ডাঙৰ 0 1 2 3 ভিতৰত আছে ইয়াত 3 আছে ইয়াত 0 আছে এটা 1/8 ত আমি মৌলিক উৎপাদীকৰণ কৰিতে কি পালো অৰ্থাৎ 1/8 = 1/2 কিউব into 5 to the power 0 অৰ্থাৎ ই 2 to the power 5 into 2 to the power m into 5 to the power n আকাৰত আছে আৰু 1/8 ৰ যেতিয়া আমি অলপ আগতে দশমিক বিস্তৃতিটো চাইছিলো তেতিয়া কি পাইছিলো হেতু হেগ হৈছিল 0.125 হৈছিল তোমালোকে কৰি চাব পাৰা এনেকুৱা সংখ্যাবিলাকৰ তাৰমানে কি হ'ব পৰিসমাপ্ত হ'বই কোনো কথাই নাই তার পিছত আমি এটা চাইছিলো 2/3 2/3 হক 1/3 হক 1/3 টো তোমালোকে পাইছিলা তোমালোকে দশমিক বিস্তৃতি তোমালোকে 9 ত পাই আহিছিলা যে পৌনপনিক সংখ্যাবিলাকক আমি কি কৰিব পাৰো p by q আকাৰত লিখিব পাৰো যেনেকৈ আমি লিখিছিলো 0.333 ডট 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 এইটো অৰ্থাৎ 0.3 বাৰ 3 বাৰ মানে 3 টো ৰিপিট হৈ আছে এনেকুৱা সংখ্যাবিলাকক 1/3 আকাৰত লিখিছিলো ইয়াত চোৱা দশমিক বিস্তৃতিটো কি হয় দশমিক বিস্তৃতিটো কি হ'ল এটা ৰেকাৰিং নাম্বাৰ হ'ল কিন্তু ইয়াত q টো কেনেকুৱা আকাৰত আছে q টো 3 আছে ইয়াত 2 আৰু 5 ৰ মৌলিক উৎপাদীকৰণত নাই ঠিক তেনেদৰে তোমালোকে বেলেগ সংখ্যাবিলাক চাব পাৰা 1/ তোমালোকে যদি 7 লোৱা 1/7 তো তোমালোকে তেনে 1/7 = কিমান পাবা 0.142857 গোটেইখিনিৰ ওপৰত বাৰ অৰ্থাৎ এই গোটেইটো ৰিপিটিং স্ট্ৰিং এটা এই গোটেইখিনি ৰিপিট হৈ আছে 142857 আহিব তাৰ পিছত আকৌ 142857 আহিব এই দৰে আহিব ইয়াত কেইটা ৰিপিটিং স্ট্ৰিংটো যেটো 7 আছে 7 থাকিলে সৰ্বোচ্চ কেইটা থাকিব পাৰে 6টা থাকিব পাৰে আমি এটো পাইছিলো ক্লাস 9 ত পাইছিলো যদি তুমি হাতেৰে হৰণ কৰা 1 যেনেকৈ তোমাৰ 17 যদি কৰা তেতিয়া হলে তাত কেইটা থাকিব পাৰে ৰিপিটিং স্ট্ৰিংটো ম্যাক্সিমাম ডিজিটস কেইটা থাকিব 16টা থাকিব 1/7 হলে ইয়াত ম্যাক্সিমাম কিমান থাকে 6টা থাকে ইয়াত 6টা আছে সো এই দৰে তোমালোকে চোৱা 3 হাত এনেকুৱা সংখ্যাবিলাকত যিবিলাক সংখ্যাক আমি মৌলিক উৎপাদীকৰণত 2 to the power m into 5 to the power n আকাৰত লিখিব নোৱাৰো তেনেকুৱা সংখ্যাবিলাকত তোমাৰ কি দেখিবা ৰিপিটিং পাবা ৰেকাৰিং নাম্বাৰ অৰ্থাৎ পৌনপনিক আকাৰত তোমাৰ পাবা অৰ্থাৎ দশমিক বিস্তৃতিটো যদি পৰিসমাপ্ত হয় তেতিয়া হলে ডেফিনেটলি এটা কথা আমি ক'ব পাৰো এতিয়া উলটাকে যে ই q2
q2 তলৰটো q2 কি থাকিব 2 to the power 5 into 2 to the power m into 5 to the power n আকাৰত থাকিব ইয়াৰ উল্টাটো তাৰমানে অৰ্থাৎ আমি কি পালো এটা থিওৰেম পালো যে আমি যদি x এটা পৰিমেয় সংখ্যা আৰু x equal to যদি p by q হয় যত p q সহমৌলিক আৰু p q অখণ্ড সংখ্যা q not equal to 0 তেনেকুৱা ক্ষেত্ৰত যদি qৰ মৌলিক উৎপাদীকৰণত 2 to the power m into 5 to the power n আকাৰৰ উৎপাদক পাওঁ তেতিয়ালে তাত কি হ'ব পৰিসমাপ্ত হ'ব আদাৰৱাইজ যদি ইয়াৰ বাদে বেলেগ থাকে তেতিয়ালে ই পৰিসমাপ্ত নহব এতিয়া আমি দুটা एग्जांपल লম এটা লৈছো প্ৰথমটো 13 divided by 3125 এইটোত আমি চাম দশমিক বিস্তৃতিটো কেনেকুৱা হ'ব আৰু 64 divided by 455 দুইটাই পৰিমেয় সংখ্যা কাৰণ ভগ্নাংশ মানে p by q আকাৰত আছে p by q আকাৰত যত p q কি সংখ্যা অখণ্ড সংখ্যা তেনেকুৱা আকাৰত আছে গতিকে ই পৰিমেয় সংখ্যা হয় এটা ইহতৰ দশমিক বিস্তৃতিটো কেনেকুৱা হ'ব আমি চাম সো প্ৰথমটো আমি চাও 3125 ইয়াতে q কিমান আছে 3125 সো 3125 ৰ তোমাৰ যদি আমি মৌলিক উৎপাদীকৰণ কৰো তেতিয়া কি হ'ব আমি প্ৰথমতে যেটো ই অযুগ্ম সংখ্যা 5 আছে গতিকে 5 এৰে হৰণ যাব জানো 5 6 30 1 থাকিল 12 5 দুগুণ 10 5 5 25 আৰু তাৰ পিছত থাকিলে তোমাৰ 625 সো 5 এৰে 5 1 গুণ 5 22 হল 12 হল 5 দুগুণ 10 আৰু ইফালে 5 5 25 125 সো ইয়াক আকৌ তোমাৰ যাব 5 দুগুণ 10 2 25 5 5 25 সো 5 So ultimately e কেনেকুৱা হল so আমি 13 by এইটো আমি কেনেকৈ লিখিব পাৰো that is equal to 13 divided by 5 কেইটা আছে 1 2 3 4 5 so 5 to the power 5 অৰ্থাৎ ইয়াতে আমি এইটো আৰু পিছত আমি এনেকৈ লিখিব পাৰো 2 to the power 0 into 5 to the power 5 লিখিব পাৰো এইটো দৰকাৰ নাই লিখাৰ কিন্তু আমি লিখিব পাৰো অৰ্থাৎ 2 to the power m into 5 to the power 2 to the power m into 5 to the power n আকাৰত আছে গতিকে ইয়াত দশমিক বিস্তৃতিটো কি হ'ব আমি आंसर কি লিখিব পাৰিম দশমিক বিস্তৃতিটো কি হ'ব आंसर পৰিসমাপ্ত হ'ব পৰিসমাপ্ত বা কিছুমানে সাবদি বুলিও কয় পৰিসমাপ্ত হ'ব নেক্সট 64 divided by 455 ইয়াত আমি চাও চেক কৰো সো 455 ইয়াক যদি আমি মৌলিক উৎপাদীকৰণ কৰো 5 এৰে যাব 5 9 45 আৰু 5 1 1 91 আহিলে So 9 के 10 so 10 হলে 3 ৰে না যাব so আমি 7 ৰে যাব চাই লও 7 দুগুণ 7 গুণ 7 চেক কৰিছো 7 গুণ 7 আৰু ইফালে থাকিলে 2 21 7 3 গুণ 10 যাব so আমি 64 ডিভাইডেড বাই আমি এটো 455 মানে আমি কি লিখিব পাৰিলো অৰ্থাৎ 64 ডিভাইডেড বাই 5 into 7 into 13 ইয়াৰ মৌলিক উৎপাদীকৰণটো তুমি চা 2 to the power m into 5 to the power n আকাৰণ নহল অৰ্থাৎ আমি কি ক'ব পাৰো এইটো কি হ'ব পৰিসমাপ্ত নহয় অৰ্থাৎ ই কি হ'ব নিৰবধি পৌনঃপুনিক হ'ব সো आंसर কি হ'ব নিৰবধি পৌনঃপুনিক সো আজি আমি পৰিমেয় সংখ্যা ইয়াত দশমিক বিস্তাৰৰ ওপৰত আলোচনা কৰিলো এটা সৰু ভিডিও আৰু এখিনি খুব সহজ অংক তোমালোকে মই ভাবো ভালদৰে বুজি পাইছা ইয়াত থিওৰেম দুটাই আছে এটা কথা আমি মনত ৰাখিব লাগিব এতিয়া আমি কি শিকিলো আজি কথাটো যে x এটা যদি পৰিমেয় সংখ্যা হয় অৰ্থাৎ x ইকুৱেল আমি p by q আকাৰত লিখিব পাৰিম নিশ্চিতভাৱে যত p q অখণ্ড সংখ্যা q শূন্য নহয় যদি qৰ মৌলিক উৎপাদীকৰণৰ আকাৰত যদি আমি 2 to the power 5 into 2 to the power m into 5 to the power n আকাৰৰ হয় তেতিয়া হলে যত mn to কি সংখ্যা অবিয়োগাত্মক সংখ্যা অখণ্ড সংখ্যা তেনে ক্ষেত্ৰত আমি কি পাম ইয়াৰ x ৰ আমাৰ দশমিক বিস্তৃতিটো কি হ'ব পৰিসমাপ্ত হ'ব আদাৰৱাইজ ই কি হ'ব নিৰবধি পৌনঃপুনিক হ'ব ঠিক আছে সো আজি এইখিনি আলোচনা কৰিলো আৰু নেক্সট আমাৰ শেষৰটো ভিডিওত আমি কি আলোচনা কৰিম শেষৰটো ভিডিওত আমি অপৰিমেয় সংখ্যাৰ ওপৰত আলোচনা কৰিম থ্যাংক ইউ ভেৰি মাচ থ্যাংক ইউ